এই মালটো আমাৰ ঘৰটো লগালেহি এইটো চাই লওক মালটো ইয়াৰ প্ৰকৃত ৰহস্য ফাদিল হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে চাই লওক স্মাৰ্ট মিটাৰ ইয়াৰ প্ৰকৃত ৰহস্য ফাদিল হৈ গ'ল হয় বন্ধু বান্ধৱীসকল স্মাৰ্ট মিটাৰৰ প্ৰকৃত ৰহস্য ফাদিল হৈ গ'ল ইয়াত এনেকুৱা এটা বস্তু লগাই থৈ গৈছে আপোনালোকৰ ঘৰৰ A to Z আপোনালোকৰ ঘৰত যোনসমূহ কথা বাৰ্তা কৈ থাকিব যোনসমূহ কথা আলোচনা কৰি থাকিব যোনসমূহ কথা পাতি থাকিব A to Z এই মিটাৰ বক্সটোত সংৰক্ষণ হৈ থাকিব এইটো চাই লওক স্মাৰ্ট মিটাৰ এটা ভয়ংকৰ প্ৰকৃত ৰহস্য ফাদিল হৈ গ'ল আৰু ইয়াত চিচি কেমেৰা ফিটিং আছে চিচি কেমেৰা ফিটিং আছে আপোনালোকে যদি এই সন্মুখত যদি কিবা কথা আলোচনা কৰি থাকে কিবা যদি কথা পাতি থাকে A to Z এই মিটাৰটোৱে টানি লৈ থাকিব ইয়াত মানে গোপনে কেমেৰা ফিটিং আছে মাইক্ৰফোন আছে চব আছে আপোনালোকে এনেকুৱাই মানে ইয়াত ভয়ংকৰ কাণ্ড হৈ আছে নহয় এই মিটাৰ বক্সটোৰ লগত আপোনালোকে চাই লওক এইটো সেইটো মিটাৰ বক্স ইয়াৰ প্ৰকৃত ৰহস্য ফাদিল হৈ গ'ল সঁচাকৈ বহুত এটা ভয়ংকৰ কথা কি দিন আহিলেও বহুত এটা ভয়ংকৰ কথা আপোনালোকে কথাখিনি মন কৰকচোন নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলোতে স্মাৰ্ট মিটাৰ লগাই শেষ কৰি লৈছে কাৰণটো কি আপোনালোকে জানেনে পাছতো পাৰিলেহেঁতেন দেখোন মিটাৰ বক্স লগাবলৈ এতিয়া কিয় লগাইছে কাৰ ঘৰত কি আলোচনা কৰে কাৰ ঘৰত কি কথা পাতে ইয়াত ৰেকৰ্ড হ'ব লাগিব ইয়াত মাইক্ৰফোন আছে ইয়াত চিচি কেমেৰা আছে চব A to Z একদম মানে শেষ কৰি পেলালে দেই সঁচা আপোনালোকে চাই লওক আপোনালোকে বিশ্বাস নকৰিব যেন ইয়াত এনেকুৱা এটা চিষ্টেম ফিটিং কৰি থৈ গৈছে ইয়াত গোপনে এনেকুৱা এটা চিষ্টেম ফিটিং কৰি থৈ গৈছে বিশ্বাস নকৰিব আপোনালোকে শেষ ধ্বংস এইটো মিটাৰ আপোনালোকক মই তথ্য সহকাৰে A to Z বুজাই ৰাখিছোঁ দেই এইটো মিটাৰ এইটো এংগলৰ পৰা যোনটো এংগলত আছে এইফালে চব ইয়াত ৰেকৰ্ড হৈ আছে চাই লওক চব ৰেকৰ্ড কৰি ৰাখি থৈছে ইয়াত গোপনে কেমেৰা আছে আপোনালোকে ভাবিছে নেকি যেন চিচি কেমেৰা বা কিবা কেমেৰা মানে এনেকুৱা কেমেৰা আছে গোপনে এনেকুৱা হেভি কেমেৰা আছে গোপনে লগাই থৈ দিব পৰা ইয়াত লাগি আছে ইয়াৰ প্ৰকৃত ৰহস্যটো কি গম পাইছেনে এই ইলেকশ্যনৰ এই প্ৰাক মুহূৰ্তত লগোৱা ৰহস্যটো কি জানেনে যেন এই ৰেকৰ্ডিং হৈ থাকিব বস্তুটো ইয়াৰ যি ঘৰত যদি আপোনালোকৰ ঘৰত যদি কিবা আলোচনা কৰি থাকে যেন এই শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে যদি গাই থাকে মৰি গ'ল ৰেকৰ্ড হৈ আছে সংৰক্ষণ হৈ আছে মানে কিছুমান যেন ভিডিঅ' ভাইৰেল হয় কিছুমান যেন অডিঅ' কল ৰেকৰ্ডিং ভাইৰেল হয় এইবোৰ কি নিজে ভাইৰেল কৰিবলৈ হৈছে নেকি এনেকুৱা ছিষ্টেমৰ পৰাই হৈ যায় চাই লওক আপোনালোকে চাই লওক আপোনালোকক মই আৰু ভালছে বুজাই আছোঁ এই এগলা এই চাই লওক মিটাৰ বক্স কালি লগালেহি এতিয়া এটা সাৱধান থাকিবি ইয়াত কেমেৰা ফিটিং হৈ আছে যি টি কথা আলোচনা কৰি থাকিবি চাই ল তই শপত ললি কি বুলি ললি শপত বিল আহিব কৈছে নহয় গোটৰ কি বুলি শপত ললি গোটৰ আকৌ আমি কিহৰ শপত ল'ব মই দৰকাৰ নো না কেলে শপত তই নল'লি নেকি আমি মুঠতে ভোট দিব লাগে আমি হেৰি আৰু অসমৰ হেৰিয়ৰ নাগৰিক আমি ভোট দিম আমি এইটোৰ লগত দিব লাগে বুলি শপত ল'ব নোৱাৰা কি নহয় আগতে তহঁতিতো এতিয়া তহঁতৰ আধা বয়স গ'লগৈ নাই তহঁতৰ আধা বয়স গ'ল কোনখন চৰকাৰৰ দিনত এই শপত গ্ৰহণ এই বস্তুটো পাইছিলি কচোন আমি এখন চৰকাৰ পোৱা নাই কংগ্ৰেছ পালো AGP পালো বহুত তেনেকে হেৰি পালো ক'তো আমি এইবোৰ শপত গ্ৰহণ কৰা নাই দেই আমি এই BJP চৰকাৰে কি পাইছো এইবোৰ আচৰিত ধৰণৰ কথা শপত পাইছ নাই কি বুলি ভাবিছ এইবোৰ শপত গ্ৰহণ নকৰিলে হয় কৰাখিনি কৰিব কৰা ফজলখিনি আমি নকওঁ কেতিয়াও আমি দিম মুঠতে অসমৰ নাগৰিক আমি ভোট দিম ভোট প্ৰদান কৰিম আৰু নিজৰ বিবেকে আমি ভোটটো দিম জয়যুক্ত কৰি আমি যেনেকে অসমখন চলাব লাগে তেনেকে ধৰণে আৰু হেৰি কৰিম আমি মুঠতে এইবোৰ আমি ফাংফুং নাই আমাৰ নাই দেই কিছু লোকে এতিয়া শপত ল'লে মোৰ কথা মন কৰ কিছু লোকে শপত ল'লে হয় 10,000 টকাটো কাৰণে হয় নহয় এতিয়া এই চুলিটো খুৱাই দিবি নেকি 10,000 পইচা না এতিয়া যেন কিছু লোকে শপত খাইছে যেন আমি BJPক ভোট দিম আমি শপত খাইছো এজনে পাক মাৰি ধৰিলে ক'ত বোলে আমাক বোলে একোৱে দিয়া নাই 10,000 টকা বোলে গাহৰি পোৱালি দুটা দামেই নহয় এনেকৈ এটা ভিডিঅ' ভাইৰেল হৈ আছে গাহৰি পোৱালি দুটা দামেই নহয় আমুক তামুক বুলি কৈছে দেই কিন্তু 10,000 টকাৰ কাৰণে শপত দি আছে শপত লৈছ যদি কয় এই তই চুলিটো খুৱাই দে চুলি খুৱাই দিবি নেকি
সেইকাৰণে মানুহে চিন্তা কৰি চাব লাগে এই নাচ দিলে চব ভোজ দিলে খোৱা আমাৰ এইখিনি মানুহ এতিয়া সেইমতে নিজে চিন্তা কৰিব লাগে এতিয়া শপত গ্ৰহণ বিজেপি চৰকাৰ হয় শপত গ্ৰহণ ইমান চৰকাৰ পালোঁ আমাৰ এখনো হেৰি নাই দেই আৰু এইখন চৰকাৰ জীয়াই থাকিবলৈকে টান হ'ল আৰু মই হাগুংটো লাগিব নেকি লাইচেঞ্চ মুটুংটো লাগিব নেকি খাওঁটো লাগিব নে আৰু কি কি উলিয়াবলৈ ঠিক নাই দেই তাৰ উদাহৰণ এইটো সেইটো মালটো ইয়াত তই সাৱধান কৰি দিছো তোক ভাল শুনি ল ঘুঞ্চে মা বন্ধু বান্ধৱী গ'ল এইগৰাকী মোৰ নিজৰ আই হয় নিজৰ মা হয় মা মানে অকণমান ধৰি লওক পঢ়া শুনা শিক্ষা চিক্ষা নাই যেন মানে কিছুমান কথা নাজানে মই নিজৰ ল'ৰা হিচাপে দায়িত্ব এইটো বুজাই দিয়া কথাটো মই কৈ দিছোঁ শুনি ল ইয়াত গোপনে ইয়াত মাইক্ৰফোন আৰু কেমেৰা সংযোগ কৰি থৈ গৈছে অঁ আৰু এই শাসন এদিন চৰকাৰখনৰ ওপৰত একো আলোচনা নকৰিবি মৰি যাবি আকৌ একো আলোচনা নকৰিবি ইয়াত গোপনে সংযোগ কৰি থৈ গৈছে তই বিশ্বাস নকৰ তই অঁ মই ক'লো নাই এইটো চাই ল এই কেমেৰা বেক চাইডে যদি থাকো একো নহয় এই কেমেৰাটো এইটো কেমেৰা দেই এইটো মিটাৰ বক্স বুলি মই স্মাৰ্ট মিটাৰ নকৰে কেমেৰা বুলি কৈছে এই কেমেৰাটো বেক চাইডে থাকিলে একো নহয় এই আগ চাইডে থাকিলে কিন্তু বিলকুল তাৰ বিপদ আছে যি আলোচনা চব ৰেকৰ্ড হৈ থাকিব অঁ বিজেপি চৰকাৰৰ ওপৰত কিন্তু সমালোচনা নকৰিবি আকৌ জেলত ভৰাই থ'ব জেলত ভৰাই থ'ব জেল যদি যাবলৈ মন যায় তেতিয়া ক'ব পাৰিবি আৰু যিমান আলহী আহে তই কবি যেন এইখিনি এইটো দাই কবি এইটো কেমেৰা আছে কবি কথা নাপাতিবা এইবোৰ চৰকাৰ বিষয়ে কেমেৰা আছে কবি তই চাই ল না তই ভাল ওচৰ পৰা মন কৰি থৈ লাগে হয়তো লাজ চলি আছে চাৰ সেইকেইটা কি হ'ল তই কি বুলি ভাবিছ তই তাত সোমাই থাকিব হয় পাছত উলিয়াই দিবগৈ ন ইয়াত তাৰ ৰেকৰ্ড হৈ আছে হয় তললৈ গুচি যাব তই তলত মানে এইটো চব একদম শুনি আছে তই গম পাইছ নাপা পাহৰি থাকিবি নেকি কি বুলি ক'লো কচোন তই ইয়াত চব কথা সোমাই আছে কৈছে এইবোৰ চৰকাৰখনৰ বিষয়ে যিখন এতিয়া শাসন চৰকাৰ ক'বলৈ কোৱা নাই ইয়াত টেপ হৈ থাকিব ইয়াত তাৰমানে চব গম পাই থাকিব দিগদাৰ আছে জেল যাব লাগিব বুলি কৈছে সেইকাৰণে নোকোৱাই ভাল নকওঁ নিজৰ আলহী আহিলে তই কি বুলি ক'বলৈ কৈছো তোক মই আলহী আহিলে বহিব দিবি তাই যদি কিবা এনেকুৱা বিজেপিৰ কথা বা কিবা এনেকুৱা এজিপিৰ কথা কংগ্ৰেছৰ কিবা ইলেকশ্যনৰ কথা বা হেৰি ৰাজনীতিৰ কথা পাতিবি নেকি জেল যাবি আকৌ জেল এইটো চা কেমেৰা সন্মুখত এইডোখৰ কেমেৰা লগাবলৈ কোনে কৈছিলে তোক এইডোখৰ এই কেমেৰাটো এইডোখৰ লগাবলৈ কোনে কৈছিলে তোক তই মোলৈ ফোন কৰিব না মানে খেলটো কি হ'ল দে মই কালি ঘৰত নাছিলো ঘৰত নাথাকিলো মই কিন্তু এইখিনি লগাব নিদিওঁ আকৌ মই বেগ চাই মানে এই ঘৰ সন্মুখত আপোনালোকে নিজে মন কৰকচোন বাৰু এই ঘৰ সন্মুখতে লগাই দিলে আৰু এই গোটেই ৰেকৰ্ড হৈ থাকিব এতিয়া এইফালে ডাইৰেক্ট মানুহ আহিব গোটেই ৰেকৰ্ড হৈ থাকিব এতিয়া ইমান অকোৱা নাই বা জান নাই শেষ কৰি পেলালে মাইকীখিনি সেইকাৰণে পাছে কৈছো এনেকুৱা শেষ কৰি পেলালে তই এইটো মিস্ত্ৰী আনি পাছফালে খুৱাবগৈ লাগিব নহ'লে চব ৰেকৰ্ড হৈ থাকিব তই গম পালি নাই এইটো কি কাৰণে পবা নাই হ'লে নেকি নাই মইহে আছিলোঁ মই আপোনালোকৰ বন্ধু বান্ধৱীক কৈ দিছোঁ আপোনালোকে এই স্মাৰ্ট মিটাৰটো যেন লগাই আছে একদম গোপনীয় জেগাত লগাব মৰি যাব আপোনালোকেও মই কৈ দিলোঁ ইয়াত কেমেৰা আছে আৰু মাইক আছে এতিয়া আমি এতিয়া যোনখিনি ৰেকৰ্ড চব প্ৰায় গৈ আছে তলত চাই আছে গম পালি এইটো এইটো তই ভুল কৰিব নালাগিছিলে আগফালে দিয়া পাছফালে দিয়া হেনে ভাল আছে কিছুমান কথা আগফালে পাতিব এতিয়াতো কথাবোৰ চৰকাৰখন বিষয়ে পাতিব কিবা ৰাজনীতি বিষয়ে ইয়াতহে পাতিব হয় নাই সেইকাৰণে ইয়াত দিব নালাগিছিলে পাছফালে দিব লাগিছিলে ৰেকৰ্ড হৈ আছে মই এতিয়া এইবাৰ ক'ব লাগিব দেই অহাৰ লগে লগে ক'ব লাগিব আপোনালোকে সাৱধানকৈ কথা পাতিব আৰু সাৱধান থাকিব আমাৰ ইয়াত মাইক্ৰফোনৰ হেৰিটো লগাই দিলে ইয়াত এইটো মিটাৰ বক্স সেইটো কাৰণে চব ডিজিটেল ফিজিটেল কি বুলি কোৱা শুনিছো সেইকাৰণে দিগদাৰ হ'ব আমাৰ বিপদত নেপেলাব আপোনালোকে আমিহে জেল যাব লাগিব সেইকাৰণে সেইটো ক'ব লাগিব কৈ দিম মই তাৰপৰা মিস্ত্ৰী আনি পাছফালে এইটো খুৱাই দিম সেইটোৱে কথা মই চাহ পানী দিব আপোনালোকক যেন এইকেইটা কথা ক'লোঁ কি ঠিক এইকেইটা কথা সত্যও হৈ যাব পাৰে গম পাই আছে আমি যেন এই মাক আৰু পুতেকে মানে অলপ খুকু দিয়া মানে অলপ জমনিকে যে কথাকেইটা মানে এটা উপস্থাপন কৰি যেন ভিডিঅ'টো বনালোঁ কি ঠিক এইকেইটা কথা সত্য হৈ যাব পাৰে এই যোনখন শাসনাধীন চৰকাৰখনে যোনটো মাথা লগাই যোনখিনি কাম কৰি আছে নহয় যেনেকৈ মহিলাসকলক খুলি খুলি খাই আছে লাখপতি বাইদেউৰ নামত 10,000 টকা দিম বুলি কৈছে আৰু 10,000 টকা টোপ দি শপত পাঠ কৰালে গম পাইছে কি ঠিক এই স্মাৰ্ট মিটাৰটোত তেনেকুৱা কিছুমান কেমেৰা মাইক্ৰফোন লগাই থৈ দিব পাৰে কিন্তু হ'বও পাৰে কিন্তু হয় বুলি কোৱা নাই তো এতিয়া আপোনালোকে যোনসকলে ভিডিঅ'টো প্ৰথমডোখৰ চাই এৰি দিছে ভাবিছে চাগে দেই মেথাকেইটা গৰম হ'ল নেকি কিন্তু মই সময় উপযোগী এটা কথা কৈ দিলোঁ ঠিক আছে এনেকুৱাই দিন আহিব যিহেতুকে শপতনামা পাঠ কৰাইছে যদি এনেকুৱাই দিন আহিব শপতনামা
কোনখন চৰকাৰ দিনত আপোনালোকে শপতনামা কৰিছিলে এনেকুৱা এদিন আহিছে শপতনামা যি পাঠ কৰালে এনেকুৱা এদিন হ'ব প্ৰত্যেকখন ঘৰত চৰকাৰে প্ৰত্যেকখন ঘৰ নজৰ দিব প্ৰত্যেকখন ঘৰতে এটা কেমেৰা মাইক্ৰফোন ফিটিং কৰি ৰাখিব এটা সময়ত আপোনালোকে চাই থাকক যিহেতুকে এতিয়া মহিলাসকলক যি শপতনামা পাঠ কৰালে মনত ৰাখি থ'ব মই জমনিতা কথাখিনি কৈছোঁ কিন্তু সত্যতা প্ৰমাণ হ'বলৈ বেছি দিন নালাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আন 10জনক এই কথাকেইটা জানিব দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ